আজি আমি টেন্সৰ নেক্সট ভিডিঅ'টো লৈ আহিছোঁ। আমাৰ প্ৰেজেণ্ট টেন্সৰ শিকি আছিলোঁ আমি। আমাৰ নাম্বাৰ 1টো আছিলে প্ৰেজেণ্ট টেন্স। প্ৰেজেণ্ট টেন্সৰ ব্যৱহাৰ শিকি আছিলোঁ আমি। প্ৰেজেণ্ট টেন্সৰ আমাৰ দ্বিতীয় ভাগটোৰ নাম আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। আমাৰ ইয়াত আগৰ ভিডিঅ'টোত প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ব্যৱহাৰ বিষয়ে দিয়া হৈছে। আজি আমি শিকিব লাগে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ জানিব যাওঁতে আমি কি জানিব লাগিব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো জানিব লাগিব। ফৰ্মেশ্যন মানে কি আছিলে? বাক্যটোৰ গাঁথনি, ফৰ্মেশ্যন। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনটো আছিলে ফাৰ্ষ্ট ছাবজেক্ট লিখিব লাগে, ছাবজেক্ট প্লাছ এম অব্লিক ইজ অব্লিক আৰ প্লাছ ভাব। ভাবটো সদায় ক'ত লিখিব লাগে? প্ৰেজেণ্ট পাৰ্টিচিপলত। আমি জানো যে পাৰ্টিচিপল কেই প্ৰকাৰ আছিলে? 2 প্ৰকাৰ আছিলে, প্ৰেজেণ্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল। যে প্ৰেজেণ্ট পাৰ্টিচিপলত কি হয়, যিকোনো ভাৰ্বৰ লগত যদি আমি আইএনজি যোগ কৰি দিওঁ সেইটো কি হৈ গৈ প্ৰেজেণ্ট পাৰ্টিচিপলত ফৰ্ম হয়। যেনে গ'ৰ লগত যদি আমি আইএনজি যোগ কৰোঁ গোয়িং, ডুৰ লগত যদি আইএনজি যোগ কৰোঁ আমি ডুইং, ৰিডৰ লগত যদি আমি আইএনজি যোগ কৰি দিওঁ ৰিডিং, কামৰ লগত যদি আমি আইএনজি যোগ কৰি দিওঁ কামিং, এইবিলাকক কি বুলি কোৱা হয়? প্ৰেজেণ্ট পাৰ্টিচিপল বুলি কোৱা হয়। যিকোনো ভাৰ্বৰ লগত, যিকোনো প্ৰেজেণ্ট টেন্সৰ ভাৰ্বৰ লগত যদি আমি আইএনজি যোগ কৰি দিওঁ তাত যিটো ফৰ্ম পোৱা যায় এই ফৰ্মটোকে কি বুলি কোৱা হয়? প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম বুলি কোৱা হয়। কিন্তু পাষ্ট পাৰ্টিচিপল ফৰ্মটো বেলেগ। আমাৰ এইটো কি বুলি কোৱা হয়? প্ৰেজেণ্ট পাৰ্টিচিপল ফৰ্ম বুলি কোৱা হয়। গতিকে আমাৰ কি আছিলে ফৰ্মেশ্যনৰ মতে আমি ফাৰ্ষ্ট ছাবজেক্ট লিখিব লাগে, এম অব্লিক ইজ অব্লিক আৰ লিখিব লাগে, প্লাছ ভাবটো লিখিব লাগে প্ৰেজেণ্ট পাৰ্টিচিপলত। মানে আমি কি দিব লাগে? ইয়াত আইএনজি এটা যোগ কৰিব লাগিব। প্লাছ কি লিখিব লাগে? আমি অবজেক্টটো লিখিব লাগে। প্লাছ আমি কি লিখিব লাগে? অবজেক্ট লিখিব লাগে। এইটো আছিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যনত ফাৰ্ষ্ট আমি ছাবজেক্ট লিখিব লাগে আৰু এম অব্লিক ইজ অব্লিক আৰ। আমি জানো যে ফাৰ্ষ্ট পাৰ্চন সিংগুলাৰ নাম্বাৰ আই লগত কি বহিব? সদায় এম বহিব। আৰু থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ হি, সি, ইটৰ লগত সদায় কি বহিব? ইজ বহিব। আৰু বাকী গোটেইবিলাকত কি বহে? আৰ বহে। গতিকে যে আমি জানিলো যে ফাৰ্ষ্ট পাৰ্চন প্ৰেজেণ্ট টেন্সৰ ফাৰ্ষ্ট পাৰ্চনত কি হয়? আই লগত কি বহিব? এম বহিব। থাৰ্ড পাৰ্চন সিংগুলাৰ নাম্বাৰ লগত আমাৰ কি বহিব? হি, সি, ইট বহিব। এইটো আছিলে আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ নিয়ম। প্লাছ ভাবটো সদায় ক'ত লিখিব লাগিব? প্ৰেজেণ্ট পাৰ্টিচিপলত, মানে আইএনজি যোগ কৰিব লাগিব, প্লাছ অবজেক্টটো লিখিব লাগিব। এতিয়া আমি জানিব লাগিব কেনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত পৰে। যিবিলাক বাক্য এই মুহূৰ্তত চলি থাকিব লাগিব। কাৰ্যটো যদি এই মুহূৰ্তত চলি থকা বুজায় সেই তেনেকুৱা ধৰণৰ বাক্যবিলাকে ক'ত লিখিব লাগিব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিব লাগিব। আমি যদি ধৰি লওঁ এতিয়া যে বৰ্তমান সময়ত কোনো এটা কাৰ্য বা কাম হৈ আছে বা চলি আছে বুলি বুজাবলৈ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স
ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰা হয় ব্যৱহাৰ কৰা হয় বৰ্তমান সময়ত কোনো এটা কাৰ্য বা কাম হৈ আছে বা চলি আছে বুলি বুজাবলৈ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় যে কাৰ্যটো এই মুহূৰ্তত চলি থাকিব লাগিব যিবিলাক কাৰ্য এই মুহূৰ্তত চলি থকা বুজায় সেই বাক্যটো সদায় ক'ত লিখিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে মানে কি তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন মতে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সফাৰ কৰি দিব লাগে যে কাৰ্যটো যদি এই মুহূৰ্তত চলি থকা বাক্য বহুত আছে ধৰ মই পঢ়ি আছো মই খেলি আছো সি খেলি আছে সি ভাত খাই আছে সি অংকটো কৰি আছে তাই এখন উপন্যাস পঢ়ি আছে তাই এখন চিঠি লিখি আছে এই যিবিলাক কাৰ্য এই মুহূৰ্তত চলি থকা বুজায় এই মুহূৰ্তত চলি থকা কাৰ্যবিলাক সদায় ক'ত লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব ফৰ এক্সাম্পল ললে আমি ফৰ এক্সাম্পল মই এখন কিতাপ পঢ়ি আছো মই এখন কিতাপ পঢ়ি আছো মই এখন কিতাপ পঢ়ি আছো বুলি কওঁতে মইটো হল সাবজেক্ট পঢ়ি আছোটো হল ভাব এখন কিতাপটো হল অবজেক্ট মই এখন কিতাপ পঢ়ি আছো মইটো হল সাবজেক্ট এখন কিতাপটো হল অবজেক্ট পঢ়ি আছোটো কি আহিল এতিয়া ভাব মই এখন কিতাপ পঢ়ি আছো এই বাক্যটো ক'ত কৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কোৱাৰ লগে লগে মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন মতে ফাৰ্স্ট আমি কি লিখিব লাগে সাবজেক্ট লিখিব লাগে প্লাস ভাব লিখিব লাগে প্লাস অবজেক্টটো লিখিব লাগে কেনেকুৱা ধৰণৰ বাক্যবিলাক কৈছে এতিয়া কাৰ্যটো এই মুহূৰ্তত চলি আছে গতিকে যেহেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৈছে যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো ফাৰ্স্ট আমি কি লিখিব লাগে সাবজেক্টটো লিখিব লাগে সাবজেক্টটো কি আছিল মই ইংৰাজী কি বুলি কোৱা হয় আই তাৰপিছত আমি কি লিখিব লাগে সাবজেক্টৰ পিছত আমি কি লিখিব হয় এম নাইবা ইজ নাইবা আৰ এই তিনিটাৰ ভিতৰত যিকোনো এটা বিভাৱ লিখিব লাগে ইয়াক অক্সিলাৰী ভাৱ বুলি কোৱা হয় সহায়কাৰী ক্ৰিয়া যে আই লগত আমি জানো যে কি বহে আই লগত এম বহে আই এম তাৰপিছত কি আহিব এতিয়া আমাৰ ভাৱটো কি আছে এতিয়া পঢ়াটো কি বুলি কোৱা হয় ৰিড ৰিড এই ৰিডক সদায় ক'ত লিখিব লাগিব আইএনজি যোগ কৰিব লাগিব প্ৰেজেন্ট পাৰ্টিচিপলত লিখিব লাগিব প্ৰেজেন্ট পাৰ্টিচিপলত লিখিব লাগে মানে কি যিকোনো ভাৱৰ লগত যদি আমি কি কওঁ আইএনজি যদি যোগ কৰি দিওঁ তাৰ যদি নতুন ফৰ্ম পোৱা যায় এই ফৰ্মটো কোৱা হয় প্ৰেজেন্ট পাৰ্টিচিপল আমাৰ পাৰ্টিচিপল দুই প্ৰকাৰ আছিলে প্ৰেজেন্ট পাৰ্টিচিপল আৰু পাষ্ট পাৰ্টিচিপল প্ৰেজেন্ট পাৰ্টিচিপল আছিলে আইএনজি যোগ কৰিলে প্ৰেজেন্ট পাৰ্টিচিপল হয় আৰু পাষ্ট পাৰ্টিচিপলৰ ফৰ্মটো বেলেগ যেনে সদায় গো when গান এই গানটো কি আছিল এতিয়া go when গান এই গানটো হল past participle ফর্ম এটো কি আছিল past participle ফর্ম আকৌ এটো আছিল past tense ভাব এটো আছিল present tense ভাব এই present tense ভাবৰ লগত যদি আমি ing যোগ কৰি দিও যদি নতুনকৈ পাম going এই going টো সদায় কি বুলি কোৱা হয় present participle আকৌ এই যে গো যে সদায় কি হলে পাছলৈ কি হলে গান এই গানটো কি বুলি কোৱা হয় past participle ফৰ্ম বুলি কোৱা হয় গতিকে আমি কি পালো এতিয়া যে মই এখন কিতাপ পঢ়ি আছো আই এম মই আছো হৈ গ'ল পঢ়াটো কি হয় ৰিড এই ৰিডৰ সদায় ক'ত লিখিব লাগিব আই এম জিলা দিব লাগিব আই এম ৰিডিং মই পঢ়ি আছো কি পঢ়ি আছো এখন কিতাপ এ বুক I am reading a book মই এখন কিতাপ পঢ়ি আছো I am reading a book মই এখন কিতাপ পঢ়ি আছো যদি এই বাক্যটো যদি মই লিখি লতে এনেকৈ যে মই কিতাপখন পঢ়ি আছো মই কিতাপখন পঢ়ি আছো এই বাক্যটো ইংৰাজী ক'লে এটো কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৈছে কিয়নো কাৰ্যটো এই মুহূৰ্তত চলি থকা বুজাইছে যিবিলাক কাৰ্য এই বৰ্তমান সময়ত এই মুহূৰ্তত চলি থকা বুজায় এই তেনেকুৱা ধৰণৰ বাক্যবিলাক ক'ত লিখিব লাগে
প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে মানে কি যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন মতে অসমীয়া পৰা ইংৰাজীলৈ ট্ৰান্সফাৰ কৰি দিব লাগে তে মই কিতাপখন পঢ়ি আছো তে মই কি লিখিবা আই সাবজেক্ট লিখিব লাগে লিখিম তাৰপিছত কি লিখিব লাগে এম অব্লিক ইজ অব্লিক আ আমি জানো যে আই লগত সদায় এম বহে আই এম মই আছো ভাব লিখিবলৈ ভাবটো কি আছিল প্ৰেজেন্ট পাৰ্টিসিপল মানে আই এন জি কৰিব লাগে আই এম ৰিডিং মই পঢ়ি আছো কি পঢ়ি আছো এতিয়া কিতাপখন এইটো অবজেক্ট হ'ল গৈ এটা আছে সাবজেক্ট এটা আছে কি ভাব সাবজেক্ট লিখিলো আৰু বি ভাব এম অব্লিক ইজ অব্লিক আ লিখিলো আমি এম বহি লিখিলো ভাব প্ৰেজেন্ট পাৰ্টিসিপল লিখিব লাগে প্ৰেজেন্ট পাৰ্টিসিপল লিখিলো প্লাস কি লিখিব লাগে আমি এটা অবজেক্ট অবজেক্ট কি আছে কিতাপখন কিতাপখন বলে কিতাপ নিৰ্দিষ্টকৈ দেখুৱাই দিছে কিতাপখন এটো কি আছে দা বুক I am reading the book মই কিতাপখন পঢ়ি আছো এই বাক্যটো কৈছিলে এখন কিতাপ মানে এ বুক আৰু কৈছে কিতাপখন দা বুক নিৰ্দিষ্টকৈ দেখুৱাই দিছে এটো হ'ল আৰ্টিকল ব্যৱহাৰ ইয়াৰ পিছত আমি আৰু উদাহৰণ ল'ব পাৰো For example ললে আমি নাবা 3 example ললে রাতুলে অঙ্কটো কৰি আছে রাতুলে অঙ্কটো কৰি আছে এই বাক্যটো সাবজেক্ট হল রাতুল কামটো কোনে কৈছে রাতুলে কৈছে অঙ্কটো এটা আহিলে অবজেক্ট কৰি আছে এটো হল ভাব রাতুলে অঙ্কটো কৰি আছে রাতুলে কাৰ্যটো এই মুহূৰ্তত চলাই আছে যেহেতু কাৰ্যটো এই মুহূৰ্তত হৈ থকা বুজাইছে তাৰ কথা ক লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিব লাগিব তে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশনটো কি আছিল ফাৰ্স্ট আমি সাবজেক্ট লিখিব লাগে সাবজেক্ট ৰাতুল ৰাতুল লিখিব লাগিব ৰাতুল তাৰপিছত কি লিখিব লাগিব ৰাতুলৰ পিছত এম অব্লিক ইজ অব্লিক আ ৰাতুলৰ কি বহিব এতিয়া যে ৰাতুলটো থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার ইয়াত কি বহিব এতিয়া ইজ বহিব ৰাতুল ইজ তাৰপিছত কি লিখিব ভাবটো কি কৰি আছে পাৰ্ট যদি কি বলে ডু এই ডু সদায় ক লিখিব লাগিব প্ৰেজেন্ট পাৰ্টিসিপল তাৰমানে আই এন জি যোগ কৰিব লাগিব ৰাতুল ইজ ডুইং ৰাতুলে কৰি আছে ৰাতুল ইজ ডুইং ৰাতুলে কৰি আছে কি হৈ আছে অংকটো দা সাম ৰাতুল ইজ ডুইং দা সাম ৰাতুলে অংকটো কৰি আছে ৰাতুল ইজ ডুইং দা সাম ৰাতুলে অংকটো কৰি আছে অংকটো কি বুলি কোৱা হয় সাম গতিকে এই আহিলে সাবজেক্ট ই আহিলে আমাৰ অক্সিলাৰি ভাব বি ভাবটো বুলি কোৱা হয় বি ভাব এটো কোৱা হয় ভাব মেইন ভাব বুলি কোৱা হয় আৰু এটো কি বুলি কোৱা হয় অবজেক্ট বুলি কোৱা হয় আৰু এটা উদাহৰণ ললো আমি Laptop তাই চিঠিখন লিখি আছে কোনে চিঠিখন লিখিছে তাই চিঠিখন লিখি আছে এই বাক্যটো কত কৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৈছে কিন্তু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কোৱাৰ কাৰণে কি হ'ল সাবজেক্ট ই হল কি আছিল লিখি আছে তো হল ভাব এটো কি আছিল অবজেক্ট তাই চিঠিখন লিখি আছে এই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কৈছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কোৱাৰ কাৰণে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন মতে আমি ইয়াক ইংৰাজী অসমীয়া পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগিব তাই ইংৰাজী কি বুলি কয় সি এই ফাৰ্স্ট সাবজেক্ট লিখিব লাগিব লিখিম তাই সি ইয়াৰ পিছত আমি কি লিখিব লাগিব সি লগত কি বহিব যেনে সি টু এটা থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার এলো কি বহিব বিভাগটো ইজ বহিব সি ইজ তাই আছে ইয়াৰ পিছত কি লিখিব ভাবটো কি আছে ইয়াত ৰাইট এই ৰাইটৰ সদায় ক লিখিব লাগিব প্ৰেজেন্ট পাৰ্টিসিপল আই এন জি দিব লাগিব সি ইজ ৰাইটিং তাই লিখি আছে কি লিখি আছে চিঠিখন দা লেটাৰ অবজেক্ট লাগি গ'ল সি ইজ ৰাইটিং দা লেটাৰ তাই চিঠিখন লিখি আছে এটো হল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ ইয়াৰ পিছত আমি বি নম্বৰ ভাগটো কৈছো প্ৰেজেন্ট ইনটেন্স হয়
যেটো আমাৰ চি নম্বৰ ভাগ প্ৰেজেন্ট পাৰফেক্ট টেন্স এবাৰ আমাৰ কি আহিলে চি নম্বৰ ভাগটো প্ৰেজেন্ট পাৰফেক্ট টেন্স এবাৰ চি টো আহিলে আমাৰ এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ আমাৰ ফৰ্মেশনটো কি আছিলে ফৰ্মেশনৰ বাক্যটো গাঁথনি বুলি কোৱা হয় ফৰ্মেশন আৰু আমি সাবজেক্ট লিখিব লাগে তাৰপিছত আমি কি লিখিব লাগে হ্যাভ অবলিক হ্যাজ প্লাস ভাবটো লিখিব লাগে ভাবটো কোন লিখিব লাগে past participle মই আগতে কৈছিলো যে পাৰ্টিসিপল আমাৰ দুই প্ৰকাৰ আছিল প্ৰেজেন্ট পাৰ্টিসিপল আৰু past participle এতিয়া আমি কোন লিখিব লাগিব past participle লিখিব লাগিব প্লাস অবজেক্টটো লিখিব লাগিব এটো কি আছিল প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন the present perfect tense of formation first subject লিখিব লাগে have oblique has আমি জানো যে থার্ড পারসন সিঙ্গুলার নাম্বার হি সি ইটাৰ লগত কি বহে has বহে আমি সবতে have বহিব ভাবটো সদা কোন লিখিব লাগিব past participle লিখিব লাগিব প্লাস অবজেক্টিভ লিখিব লাগিব তে কেনেকুৱা ধৰণৰ বাক্যবিলাক প্ৰেজেন্ট পাৰফেক্ট টেন্সত কয় আমি সেইটো বিষয় জানিব লাগিব অল ফৰ্মেশনটো জানিলে নহব ইয়া কি জানিব লাগিব কেনেকুৱা ক্যাৰেক্টাৰ মানে কেনেকুৱা চৰিত্ৰপূৰ্ণ বাক্যবিলাক বা কেনেকুৱা বৈশিষ্ট্যপূৰ্ণ বাক্যবিলাক কত কয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত কয় তে কোনো এটা কাৰ্য বা কাম যদি এই মুহূৰ্তত শেষ হোৱা বুজায় বা এই মাত্ৰ অকমান আগতে যদি শেষ হোৱা বুজায় এই কেনেকুৱা ধৰণৰ বাক্যবিলাক কত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে নম্বৰ 1 কোনো এটা কাৰ্য বা কাম এই মাত্ৰ শেষ হোৱা বুজাবলৈ প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় কোনো এটা কাৰ্য বা কাম এই মাত্ৰ শেষ হোৱা বুজাবলৈ প্ৰেজেন্ট পারফেক্ট টেন্স ব্যৱহাৰ কৰা হয় কাৰ্যটো যদি অকমান আগতে শেষ হোৱা বুজায় এই তেনেকুৱা ধৰণৰ বাক্যবিলাক কত লিখিব লাগে প্ৰেজেন্ট পারফেক্ট টেন্সত লিখিব লাগে তে কত আমি এক্সাম্পল লওঁ যদি আমি এক্সাম্পল লওঁ মোৰ number 1 মোৰ দেউতা এইমাত্ৰ মৰিগাঁৱলৈ গ'ল মোৰ দেউতা এইমাত্ৰ মৰিগাঁৱলৈ গ'ল মোৰ দেউতা এইমাত্ৰ মৰিগাঁৱলৈ গ'ল বুলি কওঁতে এই বাক্যটোৰ সাবজেক্ট কোনটো মোৰ দেউতা ভাব কোনটো আহিলে গ'ল আৰু বাকি কি আহিলে গোটেইখিনি অবজেক্ট তে মোৰ দেউতা এইমাত্ৰ মৰিগাঁৱলৈ গ'ল এই বাক্যটো কত কৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৈছে কিয়নো কাৰ্যটো অকমান আগতে শেষ হোৱা বুজাইছে এতিয়া যদি লিখো ইজিলি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশন দেখিছিলে সাবজেক্ট আৰু মোৰ দেউতা কি বুলি কয় মাই ফাদাৰ মোৰ দেউতা মাই ফাদাৰ মোৰ দেউতা তাৰ ফাদাৰ কেছে এজনে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এতিয়া মাই ফাদাৰৰ কি হৈ দিয়া হেজ বহিব মাই ফাদাৰ হেজ ইয়াতে কি হ'ব ভাবটো কি আছিলে গ'ল যোৱাটো যদি কি বুলি কয় গো এই গো সদায় কত লিখিব লাগিব past participle কব লিখিব লাগিব তে past participle কি হয় গো সদায় কি হয় গান হয় মাই ফাদাৰ হেজ গান মোৰ দেউতা গ'ল কলৈ গ'ল আমাৰ ইলে অবজেক্ট মৰিগাঁৱলৈ মাই ফাদাৰ হেজ গান টু মৰিগাঁও মাই ফাদাৰ হেজ গান টু মৰিগাঁও
এতিয়া just now my father has gone to Morigaon just now আকৌ যদি কোৱা দ্বিতীয় উদাহৰণ লওঁ he come to কৰিলে he come to শেষ কৰিলে এই বাক্যটো হিটো হল সাবজেক্ট কোনে কামটো কৰিছে সি কৰিছে ভাবটো শেষ কৰিলে অবজেক্টটো কি আহিলে কামটো সি কামটো শেষ কৰিলে এই বাক্যটো ক'ত কৈছে ই প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৈছে কিয় কৈছে তাৰ কাৰ্যটো শেষ কৰা বুজাইছে যে সি কামটো শেষ কৰিলে মানে কামটো অকমান আগতে শেষ হ'ল এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্স অফ ফৰ্মেশন অফ ফাৰ্স্ট সাবজেক্ট লিখিব লাগিব কি দিগালি কি বুলি কোৱা হয় হি সাবজেক্ট অফ কি লিখিব লাগিব have বুলি has হি লগত কি বহিব সাত পাঁচৰ হোৱাৰ কাৰণে has বহিব হি has তই কি লব ভাবটো কি আছিল শেষ দিগালি কি বুলি কোৱা হয় ফিনিশ এই ফিনিশৰ কথা লিখিব লাগিব পাঁচ পাৰ্টিসিপলত কি হ'ব এইটো ফিনিশ হি has finished অবজেক্ট আহিলে দা work he has finished the work এই কামটো শেষ কৰিলে আৰু এটা এক্সাম্পল লওঁ what he do মই ভাত খালো এই বাক্যটো সাবজেক্ট কোনটো মইটো সাবজেক্ট ভাত কোনটো খালো ভাতটো কি আহিলে অবজেক্ট এই বাক্যটো ক'ত কৈছে কি এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৈছে কিন্তু মই ভাত খালো আৰু ভাত খোৱা কাৰ্যটো অলপ আগতে শেষ হ'ল এই ফৰ্মেশনটো ফাৰ্স্ট কি লিখিব লাগে সাবজেক্ট মই লিখা কি কয় আই তাৰপিছত কি লিখিব লাগিব আই লগত কি বহে হেভ আই হেভ ফাৰ্স্ট পাৰ্সন হেভ হৈছে তাৰপিছত কি আহিলে খালো কলিলে কি বুলি কয় ইট ইটৰ কথা লিখিব লাগিব পাঁচ পাৰ্টিসিপল ফৰ্মত কি আছিলে ইটেন I have eaten ভাতটো কি আছিলে ৰাইস I have eaten rice এইটো আছিল আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ আজি ভিডিওটো ইমানতে কৈছো যদি ভিডিওটো ভাল পায় লাইক সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ